নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিয়াৰ এই বিশেষ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত শিক্ষা বিভাগৰ এটা বহুত ভাল খবৰ শ্বেয়াৰ কৰিব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। শিক্ষা বিভাগৰ নিম্ন আৰু উচ্চ প্ৰাথমিকৰ যি ৫,৫০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলি আছিল, সেই নিযুক্তি প্ৰক্ৰিয়াটো ন্যায়ালয়ৰ বিচাৰাধীন হোৱাৰ বাবে কিছুদিন স্থগিত আছিল, কিন্তু শেহতীয়াভাৱে ন্যায়ালয়ৰ ফালৰ পৰা এই স্থগিতাদেশ প্ৰত্যাহাৰ কৰা হৈছে আৰু সেয়েহে এই নিম্ন আৰু উচ্চ প্ৰাথমিকৰ যি ৫,৫০০ পদৰ নিযুক্তি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলাই যাবলৈ ন্যায়ালয়ৰ তৰফৰ পৰা অনুমতি প্ৰদান কৰা হৈছে। আৰু এই বাতৰিটো যোৱা ৩ এপ্ৰিল ২০২৫ তাৰিখে বাতৰি কাকতত প্ৰকাশ পাইছে। ইয়াত উল্লেখ কৰা মতে নিম্ন আৰু উচ্চ প্ৰাথমিকৰ ৫,৫০০টা পদৰ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পথ পুনৰ প্ৰশস্ত হৈছে। এই পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত পূৰ্বে ন্যায়ালয়ে জাৰি কৰা স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ হোৱাৰ লগে লগে বৃহৎ সকাহ লাভ কৰিছে শিক্ষা বিভাগে। পূৰ্বে এজনীয়া বিচাৰপীঠে পদসমূহৰ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত জাৰি কৰিছিল স্থগিতাদেশ। ৰাজ্য চৰকাৰে দাখিল কৰা এই সম্পৰ্কীয় আপীল আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বৰ স্থগিতাদেশৰ নিৰ্দেশ খাৰিজ কৰে। 104/2025 নম্বৰৰ লেখ আবেদনৰ ৰায়দান কৰি ন্যায়ালয়ে বৃহৎ সকাহ দিলে শিক্ষা বিভাগক। উল্লেখযোগ্য যে একাংশ প্ৰাৰ্থীৰ আবেদনৰ শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ে ৫,৫০০টা পদৰ নিযুক্তিৰ বাবে অনুষ্ঠিত কৰা দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণ জাৰি কৰিছিল স্থগিতাদেশ। লক্ষণীয়ভাৱে যোৱা ২০ মাৰ্চৰ পৰা ২৯ মাৰ্চলৈ প্ৰথম পৰ্যায়ৰ নথি পৰীক্ষণ কৰিছিল শিক্ষা বিভাগে। একেদৰে ১ এপ্ৰিলৰ পৰা ১১ এপ্ৰিললৈ দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ দিন ধাৰ্য কৰা হৈছিল, কিন্তু ন্যায়ালয়ে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণত স্থগিতাদেশ জাৰি কৰাৰ পিছত সমগ্ৰ নিযুক্তি প্ৰক্ৰিয়াটোৱে জটিলতাৰ মাজত সোমাই পৰিছিল। অৱশ্যে দ্বিতীয় পৰ্যায়ৰ নথি পৰীক্ষণৰ স্থগিতাদেশ আঁতৰি যোৱাৰ লগে লগে ৫,৫০০ পদৰ নিযুক্তিৰ প্ৰক্ৰিয়া চলাই যোৱাৰ পথ এতিয়া প্ৰশস্ত হ'ল।